মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ঢোল পেপা বাজিল মইনা ঢোল পেপা বাজিল হেপাহৰ ভোগালী দুৱাৰ দলিত কাইলৈ উৰুকা মঙলবাৰে ভোগালী বিহু নিশ্চয়কৈ ভোগালী বিহু বুলিলে ৰঙালীৰ সমান্তৰালকৈ অসমীয়াৰ গা ৭খন ৮খন হৈ থাকে উজনিৰ পৰা নামনিলৈ কি শিৱসাগৰ কি কলিয়াবৰ কি নলবাৰী সকলোতে ভোগালীক আদৰিবলৈ দেখা গৈছে ব্যাপক উৎসাহ তথা উদ্দীপনা এই দৃশ্য শিৱসাগৰৰ বানমুখ দিহিঙীয়া গাঁৱতো ব্যাপক প্ৰস্তুতি চলাইছে গঞা ৰাইজে গাঁৱৰ মুকলি পথাৰত ভেলাঘৰ সাজি আনন্দ উৎসাহ প্ৰকাশ কৰি বানমুখ দিহিঙীয়া গাঁওবাসীয়ে চাংঘৰৰ আৰ্হিত ভেলাঘৰ সাজি উলিওৱা দেখিবলৈ পোৱা গ'ল ভেলাঘৰৰ কাষতে মেজিৰ বাবে খৰি শুকুৱাত ব্যস্ত হৈ পৰিছে ডেকাসকল ইয়াৰ মাজতে গাভৰু বোৱাৰী আৰু আইমাতৃ সকলো লগ হৈ এপাক নাচি প্ৰকাশ কৰিছে আনন্দ বিহু মানে আমাৰ গাত এখন ৭খন কৰে বহু কষ্টৰ মাজেদি আমি লক্ষ্মী মুঠি চপোৱাৰ পিছত সকলোৱে লগ লাগি এই মাঘ বিহুটোৰ কাৰণে মাঘ বিহু মানে ভোগালী মানে ভোগ কৰা আমি ভোগ কৰিবলৈ সকলোৱে প্ৰস্তুতি চলাইছো কাৰণ ঘৰে ঘৰে খোৱাতকৈ সকলোৱে মিলি যেতিয়া এসাঁজ খোৱা হয় সঁচাকৈ আমাৰ মাজত থকা মৰম চেনেহবিলাক মানে অতি দৃঢ় হয় গতিকে আমি উৰুকাৰ নিশা দিনৰ পৰাই আমি ইয়াত ভোজ ভাত খাম গাহৰি কুকুৰা হাঁহ মাছ আদি বিভিন্ন ধৰণৰ ল'ম তাৰপিছত নিশালৈ আমাৰ যুৱকসকলে ইয়াত ৰখিব আৰু এই কামবোৰ আমাৰ যুৱকসকলে বা আমাৰ বৃদ্ধসকলে আজি ২০-২৫ দিন জোৰা কাৰ্যসূচীৰে এওঁলোকে এইখিনি কাম কৰি আছে তাৰ লগত আমি আইসকলেও অৰিহণা যোগাইছোঁ আৰু ৰাতিপুৱালৈ আমি এই মেজি জ্বলাই তাত সকলোৱে আমি সেৱা কৰিম কৰাৰ পিছত এই মেজিৰ স্থলীতে আমি জা জলপান খাম আৰু প্ৰসাদ খাম এই দৃশ্য নলবাৰীৰ সন্ধেলি মাক্ৰাপাৰ গাঁৱত যুৱক যুৱতীসকলে আটকধুনীয়াকৈ ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ দিনে নিশাই ভেলাঘৰটো নিৰ্মাণৰ কামত ব্যস্ত হৈ কাম প্ৰায় সমাপ্ত কৰিছে ডেকা গাভৰুসকলে উৰুকাৰ নিশা লগে ভাগে সকলোৱে এসাঁজ খাই আনন্দ উপভোগ কৰাৰ লগতে বিহুৰ দিনটোত মেজিৰ জুই ল'বলৈ অপেক্ষাৰত সকলো ভেলাঘৰৰ পদূলিত যুৱক যুৱতীসকলে ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ লগতে বিহুনাম গাই উৎসাহ উদ্দীপনাৰে হেপাহৰ ভোগালী বিহুটোক আদৰিবলৈ ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গ'ল অসমবাসী ৰাইজলৈ নৰ্থ ইষ্ট নাওৰ পৰা মই আগতীয়াকৈ হিয়া ভৰা ওলাগ জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ সমষ্টি মাত্ৰাপাৰ অঞ্চলত আৰু মাত্ৰাপাৰ অঞ্চলত ইয়াৰে ডেকাসকলে যি ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল ইয়াৰে প্ৰায় সম্পূৰ্ণ হৈছে আৰু বিহু এদিন থকাৰ পিছত ইয়াৰ ভেলাঘৰৰ প্ৰস্তুতি দেখুৱাবলৈ মই দিনে নিশাই আমি ৰাতিও আহি থাকোঁ আহি কেনে আমি আৰু ইয়াতে ল'ৰাবিলাক কাম কৰি থাকে আমি আহি কেনে চাই চিতি থাকোঁ আৰু আমিতো মাঘ বিহুৰ নিশা উৰুকাৰ দিনাখন আমি ইয়াতে চাৰিটালৈকে থাকোঁ গোটেই মহিলা কি কৰোঁ নাচ গান আৰু ইয়াতে নাম প্ৰতিযোগিতাও আছে আৰু ইয়াতে হেৰি নৃত্য আছে ডেন্স আছে আৰু তেলগছৰ হেৰি দিয়ে আছে আৰু খেল ধেমালি চব আছে আমাৰ আজি এই বিহুৰ এই বাকৰিৰ পৰা আমি অসমবাসীক আমি কুশলে থাকক ধনে ধনে নদন বদন হওক সেইটো কামনা কৰিছোঁ অসূয়া অপ্ৰীতিকৰ যিবিলাক পৰিস্থিতি আমাৰ নোহোৱা হওক তাকে কামনা কৰিছোঁ বিহুৰ লগত সংগতি ৰাখি আমি কিছুমান অনুষ্ঠান ৰাখিছোঁ যেনে ধৰক তেলগছ আজিকালি আমাৰ এটা পৰম্পৰাগত আমাৰ এটা সংস্কৃতিৰ ভিতৰতে আছিল সেইটো নোহোৱা হ'ব ধৰিছে গতিকে আমি তেলগছ আমাৰ যিটো প্ৰতিযোগিতা তেলগছ বহুগোৱা যিটো প্ৰতিযোগিতা সেইটো থাকিব আৰু একক নৃত্য প্ৰতিযোগিতা থাকিব অসমীয়া এইটো আমাৰ যিটো বিহু গীতৰ আধাৰত আৰু
আমি লগতে ভোজ ভাত থাকিব আমাৰ গোটেই মানুহখিনি একলগ হৈ পেলাই য'ত আমাৰ বিভিন্ন জেগাত কৰ্মসূত্ৰে বেলেগ বেলেগ জেগাত থাকে আজিকালি কৰ্মসংস্থাপনৰ তাগিদাত গতিকে সেই মানুহখিনি আমি একলগ হৈ এটা মিলা প্ৰীতিৰ এটা বান্ধন হিচাপে আমি এই অনুষ্ঠানখিনি আমি আয়োজন কৰিছোঁ লগতে আমি এটা প্ৰদৰ্শনী টাইপ আমি আলোচনা কৰিছোঁ আমি চিন্তা এটা কৰিছোঁ আজিকালি যিটো পৰম্পৰাগত যিটো কৃষি সঁজুলি সেই সঁজুলিখিনি আমাৰ যিটো যান্ত্ৰিক যুগত আমি লোপ পাব ধৰিছে গতিকে আমি সেই বস্তুখিনিৰ লগত যাতে নতুন প্ৰজন্মই চিনাকি হয় কি ধৰণৰ আমাৰ পৰম্পৰাগত আমাৰ পূৰ্বপুৰুষসকলে কৃষি পদ্ধতি কৰিছিল কি ধৰণৰ আমাৰ সা সৰঞ্জাম ব্যৱহাৰ কৰিছিল সেইখিনি আমি ইয়াত এটা উপস্থাপন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ পিছ পৰি ৰোৱা নাই কলিয়াবৰবাসীও কলিয়াবৰ সমজিলাৰ কুঁৰিটোল বগাজান সত্ৰতো ভেলাঘৰ সাজি উৰুকাৰ পৰম্পৰা ৰক্ষা কৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল এই দৃশ্য কলিয়াবৰৰ বগাজান সত্ৰৰ পথাৰৰ গাঁৱৰ ডেকাসকলে নিৰ্মাণ কৰা ভেলাঘৰত লগে ভাগে এসাঁজ খোৱাৰ লগতে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ গাঁৱৰ মহিলাসকলে পিঠা পনা তৈয়াৰ কৰি সাজু কৰি ৰাখিছে আমাৰ অতীজৰ পৰম্পৰা গতিকে আমি মেজি ঘৰত ৰাতি মানে গোটেই ৰাইজ গোট খাই ককাই ভনী বাই ভনী সকলোবোৰ গোট খাই মানে আমি এটা ডাঙৰ ভোজ খাওঁ সেই ভোজৰ পিছদিনা ৰাতিপুৱা বিহুৰ দিনা ৰাতিপুৱা অগ্নি পূজা কৰোঁ পিঠা পনা দি তামোল পাণ তেনেকৈ চাকি ধূপ জ্বলাই অগ্নি পূজা কৰি তাৰপিছতে আমি মেজি ঘৰ মানে জ্বলোৱা হয় আৰু সেইটো পৰম্পৰা ৰক্ষা কৰিছে আৰু ভতিজাহঁতে ভাল লাগিছে মানে ভতিজাহঁতে দুইটা ভতিজাহঁতে যে এইটো ৰক্ষা কৰিব পাৰিছে সেইটোৱে বহুত আনন্দ মানে আমাৰ কাৰণে সেইটোতো ক'বই নালাগে আৰু বিহু পিঠা পনা লাড়ু সকলোবোৰ বনাইছোঁ কাপোৰ কানি ধুই কৰি আৰু মানে কাইলৈ আছে আৰু কিবা মৰা আলু পুৰিব লাগে বিহুৰ দিনা ৰাতিপুৱা খাবৰ কাৰণে সেইবিলাক আছে আৰু বাকী সকলোবোৰ হৈ গ'ল আৰু বনাই বিহু যিখিনি গোটাব লাগে গোটাইছোঁ আৰু সমজুৱাকৈ খানা খোৱা হ'ব হয় খোৱা হ'ব কাইলৈ ৰাতি হয় তো বিহু আহিলে ভালেই লাগে বাৰু 4 দিন ধৰি সাজিছোঁ 4 দিন মানে 2 দিন নৰা কাটিলোঁ আৰু 2 দিন সাজিছোঁ আজিৰ সৈতে 2 দিন কাইলৈ অলপমান কাম আছে আৰু কৰিলে হৈ যাব ৰাতিলৈ খানা খাম ভোজ খাই পৰহিলে বিহুৰ দিনা ৰাতিপুৱা মেজি জ্বলাম অগ্নি পূজা কৰি মেজি জ্বলাম যিটো আমাৰ পুৰণি পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ মাজত ভুলো হ'ব পাৰে বহুতখিনি নঙলা মুখত হেঁপাহৰ ভোগালী সামগ্ৰীৰ মূল্য ঢোল পেঁপা বাজিল মইনা ঢোল পেঁপা বাজিল উৎসাহ গাঁৱৰ ডেকাহঁতে ভেলাঘৰ সাজি উৰুকাৰ নিশালৈ প্ৰস্তুতি প্ৰায় তুংগত তুলিছে শিৱসাগৰৰ পৰা পাৰ্শ্বতী গগৈ কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মা আৰু নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও